লাভ জিহাদ কৰিলেই পৰিণাম ভুগিব লাগিব মুছলমানে। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ দৰং জিলা সমিতি গঠন কৰি হুক্কাৰ সমিতিৰ বিষয়ববীয়াৰ আইনৰ জৰিয়তে শাস্তি প্ৰদান কৰিবলৈ সাজু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বিষয়ববীয়া। চিপাঝাৰত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে সংগঠনটোৱে। হিন্দুত্ববাদী সংগঠন আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ দল, ৰাষ্ট্ৰীয় মজদুৰ পৰিষদ, ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ, ছ'চিয়েল মিডিয়া গোৰক্ষক প্ৰমুখ, ৰাষ্ট্ৰীয় মহিলা পৰিষদ, উজ্জয়িনী ইণ্ডিয়া হেল্পলাইনৰ দৰং জিলা সমিতিৰ গঠন কৰি সংগঠনৰ ভেটি সবল কৰিবলৈ দিনে নিশাই কাম কৰাৰ অংগীকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, AN লাইভ। নমস্কাৰ, জয় শ্ৰীৰাম। প্ৰথমতে মই মোৰ পৰিচয়টো দিছোঁ। মোৰ নাম অভিজিত ঘোষ। মই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বজৰং দল, যুৱ সংগঠন ৰাষ্ট্ৰীয় বজৰং দল, তাৰ মই পূৰ্ণকালীন প্ৰচাৰক হিচাপে অসম প্ৰদেশৰ হৈ কাম কৰি আছোঁ। লগতে মই অসম প্ৰদেশৰ ছ'চিয়েল মিডিয়া প্ৰভাৰীত মই কাম কৰি আছোঁ। আৰু যোৱা 10 মে তাৰিখে ৰঙিয়াত যিটো টাউন হলত অনুষ্ঠিত হৈ গ'ল আমাৰ প্ৰান্তীয় সমিতি, সেই প্ৰান্তীয় সমিতিৰ লগত আমাৰ দৰং জিলা সমিতিখনো তাতে সেইদিনাখন আনুষ্ঠানিক ঘোষণা হৈছে। তাৰ কাৰণে আজি আপোনালোকক মই সংবাদ মেলত এই কথা প্ৰকাশ কৰাৰ কাৰণে আমি আজি একত্ৰিত হৈছোঁ যে আমি ডক্টৰ প্ৰবীণ টুগাৰীয়াৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদত আমি সকলো কাম কৰি আছোঁ এটা টিম হৈ কেনে। যোৱা 10 মে তাৰিখে যিটো আমাৰ প্ৰান্তীয় সমিতিৰ লগত যিটো আমাৰ দৰং জিলাৰ সমিতি সেইদিনাখন আনুষ্ঠানিক ঘোষণা কৰিছে, সেই প্ৰান্তীয় সমিতিত তেওঁলোকে উপস্থিত আছিল আমাৰ যিটো আমাৰ চেণ্ট্ৰেলৰ আমাৰ ৰাষ্ট্ৰীয় সম্পাদক দেৱেশ উপাধ্যায়জী আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক মাননীয় মনোজ কুমাৰ চাহুজী। লগতে আছিল আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম প্ৰদেশৰ সভাপতি ডক্টৰ তাৰিণীকান্ত শৰ্মা ডাঙৰীয়া, লগতে আছিল কাৰ্যকৰী সভাপতি অভিজিত ডেকা ডাঙৰীয়া, আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক আছিল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নীলমণি শৰ্মা। তেওঁলোকৰ উপস্থিতিত যোৱা 10 তাৰিখে আমাৰ যিটো প্ৰান্তীয় সমিতি গঠন হৈছে তাৰ লগত আমাৰ জিলা সমিতিখন গঠন কৰে। তেওঁলোকে জিলা সমিতিখিনি দায়িত্ব প্ৰদান কৰে আৰু সেই জিলা সমিতিত মই আপোনালোকক জিলা সমিতিখন মই কৈ দি আছোঁ যে জিলা সমিতি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ দৰং জিলাৰ সম্পাদক হিচাপে সভাপতি হিচাপে দিছে পৰেশ কুমাৰ ডেকাক, আৰু আপোনাৰ পৰেশ কুমাৰ ডেকাৰ লগত আপোনাৰ সম্পাদক হিচাপে দিছে নৱজিৎ দাস, আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি আছে সমীৰণ বৰুৱা, আৰু কাৰ্যকৰী সভাপতি আছে মৃগাংক দাস, সাধাৰণ সম্পাদক আছে আকাশ প্ৰতিম শইকীয়া, আৰু সম্পাদক হিচাপে আছে শান্তনু মজুমদাৰ। আৰু ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ হয়তো কিছু উপস্থিত আছে বা নাই, এতিয়া মই নামখিনি আপোনালোকৰ আগত কৈ দিছোঁ। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ যিটো আমাৰ এটা আয়াম আছে যে যিকোনো কলেজবিলাকত আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে তেওঁলোকে নিৰ্বাচন খেলি আছে, জয়যুক্ত হৈ আছে। এইবাৰ মানে প্ৰথমবাৰৰ বাবে দৰং জিলাত চিপাঝাৰ কলেজৰ পৰা ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ আমি গঠন কৰিছোঁ। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সভাপতিৰ দায়িত্বত আছে মানস জ্যোতি কলিতা, আৰু সম্পাদক আছে বিকাশ শিৱম। আৰু যেনেকৈ ছ'চিয়েল মিডিয়া প্ৰভাৰী আছে, আমাৰ বিভিন্ন দিশত খবৰবিলাক প্ৰচাৰ বা প্ৰসাৰ কৰিব লাগে, তাৰ কাৰণে আমাৰ দৰং জিলা ছ'চিয়েল মিডিয়া প্ৰভাৰী হিচাপে আছে সাগৰ দাস। আৰু মহিলা পৰিষদৰ আজি কিছু মহিলা কিবা বিশেষ কাৰণত অনুপস্থিত আছে। মহিলা পৰিষদ যিটো ৰাষ্ট্ৰীয় মহিলা পৰিষদ বুলি কোৱাৰ লগে লগে আমাৰ দুটা আয়াম আছে, অজস্বিনী আৰু ৰাষ্ট্ৰীয় মহিলা পৰিষদ। তেওঁলোকৰ বিশেষ কাম থাকে যে আজিকালি যি আমাৰ লাভ জিহাদৰ কামবিলাক হৈ আছে, বিভিন্ন জেগাত হৈ আছে, প্ৰত্যেকখন ঘৰতে এই লাভ জিহাদৰ কবলত পৰি আছে আমাৰ হিন্দু ছোৱালীবিলাক, বোৱাৰীবিলাক। সেই ৰাষ্ট্ৰীয় মহিলা পৰিষদ আৰু অজস্বিনীয়ে আমাৰ সেই আয়ামৰ সেই দিশ দুটা আমাক মানে নিৰাপদে ৰখাৰ কাৰণে আমি অজস্বিনী আৰু ৰাষ্ট্ৰীয় মহিলা পৰিষদ গঠন কৰিছোঁ। ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ যিজন সভানেত্ৰী আছে তেওঁৰ নাম আছিল বীণা দেৱনাথ, আৰু সম্পাদিকা আছে নীলিমা শইকীয়া। আৰু যিটো মই আপোনালোকক ক'লোঁ অজস্বিনীৰ সভানেত্ৰীৰ দায়িত্বত আছে আমাৰ জ্যোতিস্মিতা ৰাজবংশী বাইদেউ, আৰু সম্পাদিকা আছে দীপান্বিতা ডেকা। ঠিক তেনেকৈ যিটো ৰাষ্ট্ৰীয় বজৰং দলৰ আপোনাৰ উপসভাপতি হিচাপে আছে প্ৰাঞ্জল দাস, ভাস্কৰ শইকীয়া, ৰূপজ্যোতি দাস, আৰু আমাৰ অনুপম বনিয়া। আৰু সহকাৰী সম্পাদক হিচাপে আছে দিব্যজ্যোতি শৰ্মা আৰু ধ্যানজ্যোতি দাস। এইখিনি আমাৰ সম্পূৰ্ণ পূৰ্ণাংগ সমিতিখন আমাৰ সেইদিনাখন গঠন হৈ গ'ল, আৰু আশা কৰিছোঁ যে মই তেওঁলোকৰ লগত ভালকৈ এই টিমটোৰ লগত কাম কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। নহয়, দৰং জিলাত আমাৰ সমিতি 2018 চনৰ পৰা আছিল, কিন্তু 2018 চনত ইমান এটা ডাঙৰকৈ সমিতি নাছিলে, কিন্তু এইবাৰ সম্পূৰ্ণ পূৰ্ণাংগ সমিতি আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ।
নমস্কাৰ, জয় শ্ৰীৰাম। মই ৰাষ্ট্ৰীয় বজৰং দলত আজি 2024 পৰা তাৰমানে সুব্ৰত দা আৰু অভিজিত দাক লগ পাইছোঁ। তেতিয়াৰ পৰা মই গৈ থাকোঁতে এইবাৰ এটা বহুত ডাঙৰ দায়িত্ব দিলে মোক। দায়িত্বটো তাৰমানে উপসভাপতিতে দিলে। সংগঠনটোত আহিলোঁ। সংগঠনটো এতিয়া অভিজিত দাহঁতে কৈছে ভেটিটো বনাব লাগিব। ভেটিটো বনাম। ভেটিটো বনাবৰ কাৰণে বহুত ইচ্ছা আছে আৰু হনুমান চালিচা স্কুলো কেন্দ্ৰ খুলিবৰ কাৰণে বহুত ইচ্ছা আছে। এইখিনি চেষ্টা কৰি আছোঁ, পাৰিম বুলি এটা মনত ভাৱ আছে। আৰু এটা বস্তু মই ভাবিছোঁ, আমাৰ সংগঠনটো বদনাম হৈ আছে বহুত। কিছুমান আমাৰ সংগঠনৰ নাম লৈ ফটাটো লৈ পেলাই সন্ধিয়াৰ টাইম হলে গৰু গাড়ী কেইখনৰ ওচৰলৈকে যায়। সেই বস্তুটো আজিৰ পৰা যিখিনি আমাৰ হিন্দু ভাইহাত আছে, সেইখিনি ভাইহাতক এটা অনুৰোধ কৰিছোঁ, জানো আমাৰ ৰাষ্ট্ৰীয় বজৰং দলক জানো কোনো ক্ষেত্ৰত জানো আপোনালোকে বদনাম নকৰে গৰুৰ কাৰণে। আৰু আপোনালোককো আমি গম পালে থানাৰ লগত আপোনালোকক আমি এৰেষ্ট কৰি দিম। কিহৰ কাৰণে দিম? এটা মানুহ সংগঠন কৰিছে, জাতিৰ কাৰণে কৰিছে, জাতি মাটিৰ কাৰণে কৰিছে। কিন্তু জাতি মাটিৰ বাহিৰে দেখোন নিজৰ স্বাৰ্থৰ কাৰণে কিছুমান কাম কৰি থাকে। আজি ইমান দিনা সংগঠন কৰা দেখিলো, যিমান ডাঙৰ ডাঙৰ নেতা হ'ল, নেতাবিলাকে এটা কাম নকৰিলে। আমাৰ হনুমান চালিচাৰ কিছুমান স্কুল খুলিব লাগিছিল, সেই ভেটিখিনি নহল। তাৰমানে আমি এনেকুৱা হৈ আছো, তাৰমানে আজি আমি 20 জন লোক লাগিছো, লোক লাগি পেলাই এটা বাইক দিছো। সেই বস্তুটো দি বস্তু নহয়, তাৰমানে আমি আগুৱাই যাব লাগিব। আমাৰ মা দেউতা ভনী চবকে ক'ব লাগে আমি ৰাষ্ট্ৰীয় বজৰং দলত শুনিব লাগিব, আমাক হিন্দুত্ব লাগে। হিন্দুত্ব জীয়াই থাকিলেহে আমাৰ ভাৰতবৰ্ষ জীয়াই থাকিব। কিয় কাৰণে আজি প্ৰবীণ টুকুৰা ভাইয়ে যিখিনি কষ্ট কৰি আছে, সেইখিনি কষ্ট আমি চেলুট কৰিব লাগিব। তেওঁৰ দৰে যদি আৰু আমাৰ ভাৰতবৰ্ষত মানুহ আছে, সেনেকুৱাকে মানুহখিনি যদি ওলাই আহিল হয়, আমাৰ ভাল লাগিল হয়। আৰু এটা মই এইখিনি কথা কওঁতে কিছুমানৰ ব্যক্তিগত হিচাপে গাত লাগিব পাৰে, মোক একো কৰিব নোৱাৰে ব্যক্তিগত হিচাপে গাত লাগিলে। মই হোৱা কথা কৈছো। আৰু এটা বস্তু, মানুহে আমাৰ সংগঠনৰ নামত যাই পেলাই থানা কেইখনত যাই পেলাই দালাল কৰে। কাৰোবাৰ মানুহ কেছ লাগিছে, আমি এটা সংগঠনত আছো, সংগঠনৰ মানুহ কি কৰিব লাগিব? এটা মানুহ যদি আমাৰ মানুহ কেছ লাগিছে, তাতে আমি মীমাংসা কৰি দিব লাগিব। একপন্থীয়া হৈ যায়, যিফালৰ চাইডে তাৰমানে পইচা থাকে সিফালৰ চাইডে গুচি যায়। দুখীয়া মানুহটো তাৰমানে গোটা মাৰা টাইপ হয়। সেই বস্তুটো নহব। হয়, নমস্কাৰ। মই জ্যোতিস্মিতা ৰাজবংশী। যোৱা 10 তাৰিখে পূৰ্ণাংগ সমিতিখন হৈ গৈছে ৰঙিয়াত। তাতে আমাক দায়িত্ব দিছে। মই দৰং জিলাৰ ওজস্বিনীৰ সভানেত্ৰী। আমি এতিয়া নতুনকৈ দায়িত্ব পাইছোঁ। আমাৰ বিশেষকৈ হিন্দু ছোৱালীবিলাকে যে কেতিয়াবা বাপেক মাকৰ অনুপস্থিতিত অন্য জাতিলৈ হয়, মানে তেওঁলোক পলাই গুচি যায়, সেইবিলাকৰ কাৰণে আমি লাগি আছোঁ। আৰু আমাৰ যাতে হিন্দু সমাজখনত এনেকুৱা ব্যতিব্যস্ত নহয়, তাৰ কাৰণে আমি যতন আছে আমি চেষ্টা কৰিম যাতে সেইবিলাক নহয়। আৰু আমাৰ হনুমান চালিচাখন প্ৰত্যেক শনিবাৰ আৰু মঙলবাৰে আমি গোটেই দৰং জিলাত আমি পাঠ কৰাই আছোঁ। আমি হিন্দুৰ কাৰণে লাগি যাম এতিয়া। হয়, নমস্কাৰ সকলোকে। মই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ পদ দায়িত্ব পোৱাৰ বাবে আৰু ৰাইজৰ মাজত কাম কৰিব সুযোগ পোৱাৰ বাবে আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ আগত জনাব খুজিছোঁ যে মই সদায় সনাতন ধৰ্মৰ কাৰণে মাত মাতি যাম, সনাতন ধৰ্মৰ কাৰণে কাম কাজ কৰি যাম, সনাতন ধৰ্মক একত্ৰিত কৰি যাম আৰু সনাতন ধৰ্মক সদায় আগুৱাই নিব চেষ্টা কৰিম। জয় শ্ৰীৰাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।